নমস্কাৰ। আমাৰ গৃহ সংগীতি নামৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ জৰিয়তে আপোনালোকক ঘৰত আমি কেনেধৰণে খেতি কৰিব পাৰোঁ, বিভিন্ন বাম খেতি, শস্য, ফুল, হাঁহ পালন, কুকুৰা পালন আদি কেনেধৰণে কৰিব পাৰোঁ, এই বিষয়ে আপোনালোকক দেখুৱাম। আজিৰ পৰা আপোনালোকে চাই উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। সাধাৰণতে মই সৰুৰে পৰা ঘৰত খেতি কৰা দেখি আছোঁ। তাৰোপৰি মই আজি 5 বছৰমানৰ পৰা নিজে খেতি কৰোঁ, নিজ হাতেৰে কৰোঁ। মই কমকৈ বিভিন্ন খেতি কৰোঁ। গতিকে আপোনালোকে মোৰ খেতিবোৰ দেখি নিশ্চয় উপকৃত হ'ব বুলি মই ভাবিছোঁ। প্ৰথমতে আজি মই আপোনালোকক দেখাম, মই বাম খেতিৰ বাবে পুলি পচাবৰ বাবে কেনেধৰণে ঘৰটো প্ৰস্তুত কৰিছোঁ। চাওঁচোন আহক। এইটো মই এনেধৰণে চালি এখন দি পুলি পচাবৰ কাৰণে ঘৰ এটা প্ৰস্তুত কৰি লৈছোঁ প্ৰথমতে, যাক আপোনালোকে গ্ৰীণ হাউচ বুলি ক'ব পাৰে। এই ঘৰটো মই বনাইছোঁ আপোনাৰ এইফালে 10 ফুটমান বহল হ'ব আৰু এইফালে 25 ফুটমান দীঘল হ'ব। ওপৰত এটা চাইড পলিথিন আছে, এটা ডাঠ পলিথিন ভাল কোৱালিটি, আৰু এটা চাইড গ্ৰীণ নেট এখন দিছোঁ। মই গোটেইখন পলিথিন দিম বুলি ভাবিছিলোঁ, কিন্তু পলিথিনৰ ছুটি হোৱাৰ কাৰণে মই গ্ৰীণ নেট লগাই দিলোঁ। আপোনালোকে বনালে ওপৰত গ্ৰীণ নেট দি বনাব পাৰে সম্পূৰ্ণ। মই কিন্তু গ্ৰীণ নেট দিয়া নাই, মই পলিথিন দিছোঁ। কাৰণ যদিহে বৰষুণ দিয়ে, তেতিয়া বৰষুণৰ পানী পৰি পুলিবোৰ যাতে নষ্ট নহয়। কিন্তু পলিথিন দিলে তাৰ অসুবিধা আছে, সেইটো হৈছে কি, ইয়াত আপুনি পুলিবোৰ ওলোৱাৰ পিছত যদি বৰষুণৰ পানী নপৰিব, নিজে পানীৰ ব্যৱস্থা কৰিব লাগিব। এইফালে তলত এনেদৰে। আকৌ গ্ৰীণ নেট দিলে অসুবিধা কি হয়, যদি মানে বেছি বৰষুণ দিয়ে তেনেহ'লে পুলিবিলাক নষ্টও হৈ যাব পাৰে পানী পৰি। মই ছাইডত একো বেৰ নিদিওঁ, মই এনেকৈ মুকলিকৈ ৰাখিম। ইচ্ছা কৰিলে বেৰ দিবও পাৰে, বেৰ নিদিবও পাৰে। যদি আপুনি বহুত গৰমকালি পুলি পচাব বিচাৰে, তেনেহ'লে আপুনি বেৰ দিব লাগিব, কাৰণ গৰমত পুলি মৰি যোৱাৰ চান্স থাকে। ঠাণ্ডাকালি বেৰ দিয়াৰ প্ৰয়োজন নাই। এতিয়া যিহেতু আহিন সোমালেই, গতিকে মই বেৰৰ ব্যৱস্থা কৰা নাই। এতিয়া অলপ ৰ'দ পায়, পুলিখিনি সুস্থ হ'ব হয়। এতিয়া বেৰৰ ব্যৱস্থা কৰিলে কি হ'ব, ৰ'দ নপৰিলে পুলিখিনি দুৰ্বল হ'ব। সেই দুৰ্বল পুলিখিনি কিনি আপুনি ডাইৰেক্ট উঘালি নি পানি ডাইৰেক্ট পথাৰত ৰুবগৈ নোৱাৰিব। এইটো ঘৰটো আপোনালোকে চাই লওক। এইফালে বেলি পোহৰ পৰিছে। এনেদৰে বনাইছোঁ আৰু বনাবলগীয়া বিশেষ একো নাই। তলৰ মাটি কোমল কৰিব, বিভিন্ন গুটি সিঁচিম মই। এই ঘৰটো বনাওঁতে মোৰ 3 দিন সময় লাগিছে, যিহেতু দিনটো ৰ'দ, দিনটো কাম কৰিব নোৱাৰি। আবেলি ৰাতিপুৱাহে অলপকৈ কাম কৰিছোঁ। অকলে কৰিছোঁ সম্পূৰ্ণ। 3 দিন সময়ত ইমানখিনি কাম মই কমপ্লিট কৰিব পাৰিছোঁ। ধন্যবাদ।